তোমালোকে চোৱা আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম চেপ্টাৰ 1 ক্লাছ 10ৰ মেথছ ৰিয়েল নাম্বাৰছ অৰ্থাৎ বাস্তৱ সংখ্যা এই চেপ্টাৰটো আমি আলোচনা কৰিম। ইয়াতে আমাক এটা সূত্ৰ আছে, তোমাৰ দুটা সূত্ৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি এটো ইউজ কৰি কেনে কিছুমান অংক কৰিম আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো তোমালোকে চাই ল'ব পাৰা। এটো যে তোমালোকে এইখিনি লিখি ল'বা উপপাদ্য থিওৰম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r য'ত 0 <= r <b অৰ্থাৎ a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে তো b দি 1 হৰণ কৰিলে q আমি ভাগফল পাম আৰু r ভাগশেষ পাম। তো ইয়াত এটা কথা 0তকে r2 ডাঙৰ হ'ব বা 0ৰ সমান হ'ব কিন্তু b টো আটাইতকৈ ডাঙৰ হ'ব। এইখিনি কথা আমি অংক কৰোঁতে আৰু ভালকৈ বুজি পাম। তো এই দুটা লাইন আমাৰ ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা MCQ হয়, তো তোমালোকে চাই ল'বা। তো ইয়াতে উদাহৰণ দিছে, উদাহৰণ নম্বৰ 1 তোমালোকে উদাহৰণকেইটা নিজে কৰিবা, ইয়াতে কিতাপত কৰি দিয়া আছে। তো মই উদাহৰণ নকৰোঁ, মই একেবাৰে এক্সাৰচাইজলৈ গুচি যাওঁ। তো আমাৰ অনুসলনি 1.1ত কি আছে তোমালোকে চাই লোৱা। 1.1ৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো আছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। এইটো বিভাজন প্ৰমেয়িকাটোৱে হৈছে ইউক্লিডৰ কলন বিধি, এইটোৱে আমি ব্যৱহাৰ কৰিম। তো তোমালোকে চোৱা আৰু এটা সূত্ৰ তোমালোকে পাইছিলা নহয় এনেকৈ যে px = gx * qx + rx এইটো 9তো তোমালোকে পাইছিলা। এইটো অসমীয়াত কয় ভাজ্য = ভাজক * ভাগফল + ভাগশেষ। এইটো সূত্ৰ আমি ইয়াতে ইউজ কৰিম, একেই কথা। তো তোমালোকে চাই যাবা, ইয়াতে আমাক দুটা সংখ্যা কি ওলাব দিছে, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিয়াব দিছে। তো আমি ওলাই যাওঁ এটা এটাকৈ। তো 1 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা, দিয়া আছে আমাক 1 3 5 আৰু 2 2 5ৰ আমি কি ওলাব লাগে, গসাউ উলিয়াব লাগে। তো আমি গসাউ উলিয়াবলগীয়া হ'লে আমি কি কৰিম, আমি সলিউশ্যনত লিখি ল'ম, দিয়া আছে গিভেন সংখ্যা দুটা। সংখ্যা দুটা কি কি দিয়া আছে, 135 আৰু 225 অৰ্থাৎ 135 আৰু 225। ইয়াত আমি হিয়াৰ বুলি দিম, মানে ইয়াত আমি বাছিম কোনটো ডাঙৰ কোনটো সৰু। তো ডাঙৰ হৈছে 225 > 135 সৰুটো লিখিছোঁ, বুজি পালা। এইটো ডাঙৰ সৰুটো বাছিছোঁ। এতিয়া আমি কি কৰিম, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম। আমি লিখিছোঁ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ। ইউক্লিডৰ কলন বিধিটো তোমালোকে মনত ৰাখিবা। ইউক্লিডৰ কলন বিধিটো হৈছে px = gx * qx + rx। তো এতিয়া আমি px মানে হৈছে তোমাৰ 2 2 5 অৰ্থাৎ এইটো ভাজ্য এইটো ভাজক, এই দুটা ডাঙৰটো সদায় px আৰু সৰুটো gx বুলি আমি ধৰি ল'ম। তাতে এতিয়া আমি হৰণ কৰিম যে 225ক 135 আমাৰ কেইবাৰ যাব, মই ইয়াতে ছাইডত তোমালোকক হৰণটো কৰি দেখাই দি আছোঁ। 135 দি কেনে তোমাৰ একবাৰ যাব, 135ৰ লগত পূৰণ কৰিলে 135 হ'ব। তো আমি মাইনাছ কৰিলে 0, 2ৰ পৰা 3 নাযায়, 1 কৰিলে 12, 12ৰ পৰা 3 গ'লে 9, 1ৰ পৰা গ'লে 0 অৰ্থাৎ একবাৰ গৈ বাকী থাকিলে 90। তাৰপিছত আমাৰ কি হ'ব, 135টো আগত আহিব = 90। এতিয়া 90 দি কেনে আকৌ কৰিম, 90 দি আমাৰ কেইবাৰ যাব চাই লওঁ। তো তোমালোকে চাব পাৰা, মই ইয়াতে 135ক আকৌ 90 দি কৰিলে একবাৰেই যাব, একবাৰ গ'লে আমি 90 লিখিলোঁ, বাকী থাকিব 5, 13ৰ পৰা 9 গ'লে 4 অৰ্থাৎ একবাৰ গৈ 45 বাকী থাকিলে। তাৰপিছত তোমাৰ আকৌ আহিব 90 আগত আহিব, মনত ৰাখিব লাগিব সদায়। এটা লাইন কৰাৰ পিছত এইটো আমাৰ ভাজকটো ভাজ্য হ'ব আৰু ভাগশেষটো ভাজক হ'ব। আৰু এতিয়া আমি 90টো আগত আহিব আৰু 45টো তাৰ লগত বহিব, মনত ৰাখিব। মই এনেকৈ তোমালোকক আচপাৰি দি কেনে বুজাই দি আছোঁ, তোমালোকে পৰীক্ষাত আচপাৰিব নালাগে, এনেকৈ আহি থাকে। তো এতিয়া 45 90 কেইবাৰ যাব, দুবাৰ যাব, ভাগশেষ কিমান থাকিব, 0 হ'ব, কাৰণ 2 45 90 হৈ যাব। তো 0 নোলোৱালৈকে আমি অংকটো কৰি থাকিব লাগিব। তেতিয়া 0 ওলোৱা লাইনত ভাজকটো চাব লাগিব কিমান আছে। এইটোৱে হৈছে এই সংখ্যা দুটাৰ গসাউ, যোন আনচাৰটো উলিয়াব দিছিলে। ইয়াতে গসাউ আমাক গসাউ উলিয়াব দিছে, গসাউ 45 হ'ব। তোমালোকে মনত ৰাখিবা, মানে যোন লাইনত 0 ওলাই ভাগশেষ 0 হয় সেই লাইনৰ তোমাৰ ভাজকটোৱে হৈছে গসাউ।
তো ইয়াৰ আগৰ প্ৰশ্নটো চোৱা এইটো প্ৰশ্ন অলপ সময় লাগিছে তোমালোকে ভালকৈ বুজিব চেষ্টা কৰিবা ইয়াৰ আগৰকেইটা একেই তো 2 নম্বৰ কোৱেশ্যনটো চাব পাৰা 2 নম্বৰ কোৱেশ্যনটো আমাক দিয়া আছিলে 196 আৰু তোমাৰ 38,220 তো তোমালোকে কিতাপখন ওচৰত লৈ ল'বা এইটো 1 2 নম্বৰ তো আমি আগৰ নিচিনাকৈ সেম এই তিনিটা লাইন কাৰণে মই লিখি লৈছোঁ সংখ্যা দুটা দিয়া আছে গিভেন মানে দিয়া আছে সংখ্যা দুটা ইমান আৰু ইমান ইয়াত এইটো ডাঙৰ এইটো সৰু বাছি লৈছোঁ গতিকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ তো ইউক্লিডৰ কলন বিধিটো হৈছে আমাৰ ভাজ্যযোগেল ভাজক তো ভাজ্যটো হৈছে আমাৰ 38,220 ইজিক্যাল টু ভাজকটো হৈছে 196 তো এতিয়া 196 এইটো কেইবাৰ যাব আমি ডিভাইড কৰিব লাগিব যেহেতু এইটো অলপ ডাঙৰ সংখ্যা তো আমি আইডিয়া কৰিব নোৱাৰিম আমি ডিভাইড কৰি কেনে চাম কেইবাৰ যায় 38,220 196 তোমাৰ 382 ক'বলগীয়া হ'লে কেইবাৰ যাব তোমাৰ একবাৰেই যাব একবাৰ গ'লে 1 × 6 6 1 9 গুণ 9 1 1 গুণ 1 তো আমি বিয়োগ কৰিব লাগিব এইটো 382 কৰিছোঁ একবাৰ গৈছে এতিয়া বিয়োগ কৰিলে তোমাৰ ইয়াতে আছে 2 2 পৰা 6 নাযায় এক ধাৰ কৰিলে 12 পৰা 6 গ'লে 6 ইয়াত আছে 7 7 পৰা 9 নাযায় ইয়াতে এক ধাৰ কৰিলে আমাৰ ইয়াতে কিমান হ'ব 17 হ'ব 17 হ'ব 17 পৰা আমাৰ কিমান বিয়োগ কৰি দিম 9 বিয়োগ কৰি দিম 9 বিয়োগ কৰিলে আমাৰ 8 থাকিব ইয়াত আছে আমাৰ 2 2 পৰা 1 নাযায় এক ধাৰ কৰিলে 1 তেতিয়া 186 নামি আহিলে তেতিয়া এইটো 196 নাযায় ইয়াৰ পৰা কি নামি আহিব ওপৰৰ পৰা 2 এটা নামি আহিব 2 এটা নামি আহিলে এইটো তোমাৰ 1800 হৈছে তো 1800 হ'লে এইটো 200 কে হ'লে 9 বাৰ যাব তেতিয়া 9 6 গুণ 54 4 উকলিল 5 এতিয়া আৰু কি আছে চাও 9 9 গুণ 81 পাছে 6 উকলিল 8 9 গুণ 9 8 আমাৰ 17 এইটো হৈছে তেতিয়া মাইনাস কৰিলে আমাৰ কিমান নামি আহিব 2 পৰা 4 নাযায় এক ভাগ কৰিলে 12 12 পৰা 4 গ'লে গৈ 8 তেতিয়া আমাৰ ইয়াতে আছে 5 5 পৰা 6 নাযায় এক ভাগ কৰিলে 15 15 পৰা যেতিয়া আমাৰ 6 যাবগৈ ইয়াতে আমাৰ 9 থাকিব ইয়াতে 17 পৰা 17 গ'লে গৈ 0 তো ইয়াতে ওপৰৰ পৰা এটা 0 নামি আহিলে আমাৰ হ'ল 980 196 তোমাৰ 5 বাৰ মান যাব 5 6 গুণ 30 0 উকলিল 3 5 9 গুণ 45 3 48 8 উকলিল 4 5 গুণ 5 4 9 তো কমপ্লিট আমাৰ এইটো 0 হৈ গ'ল তো আমাৰ এবাৰতে শেষ হৈ গ'ল কেইবাৰ গৈছে 196 টু 195 বাৰ গৈছে 195 বাৰ গৈছে ভাগশেষ কিমান থাকিলে 0 এটাকে আমি আৰু কৰিব নালাগে যেহেতু 0 ওলাই গ'ল এটাকে গখাও কিমান হ'ব 196 মই কৈছো নহয় যে ভাজকটোৱে হ'ব গখাও যোনটো লাইনত 0 ওলাই তো এইটো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ কোৱেশ্যনটো চোৱা 3 নম্বৰটো চোৱা 3 নম্বৰটো আমাক দিয়া আছে 867 আৰু 255 দুটা সংখ্যা দিয়া আছে ইহঁতৰ মাজত গখাও উলিয়াব লাগে আগৰ দুটা নিচিনাকৈ আমি কৰিম দিয়া আছে সংখ্যা দুটা ইমান আৰু ইমান ইয়াতে ডাঙৰ সৰু বাছি লৈছো আৰু ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও তো ইয়াতে আমি কি লিখিম ডাঙৰ সংখ্যাটো আগত লিখিম ভাজ্য ইজিক্যাল টু ভাজক কিন্তু ভাগফল এটা ভাগফল আমি এটোক আমি ডিভাইড কৰিব লাগিব 867 টোক আমি ডিভাইড কৰিব লাগিব তোমাৰ কি দি 255 এৰে আমি ডিভাইড কৰিব লাগিব তেতিয়া ডিভাইড কৰিলে আমাৰ কিমান ওলাব এটোক আমাৰ 3 বাৰ যাব 3 5 গুণ 15 5 উকলিল আমাৰ 1 3 5 গুণ 15 কে 16 6 উকলিল 1 3 গুণ 6 কে 7 ততে আমাৰ এটো ৰখিলা তেতিয়া ইয়াৰ পৰা আমি বিয়োগ কৰিলে 7 পৰা 5 গলে গৈ 2 আৰু ইয়াত আছে আমাৰ 6 পৰা 6 গলে গৈ 0 এটো তোমাৰ 8 পৰা 7 গলে গৈ 1 তেতিয়া ইয়াতে 3 বাৰ গৈ বাকি থাকিলে 102 তো এতিয়া আকৌ আমি কি কৰিম এই ভাজকটো ভাজ্য হৈ যাব 255 আগত আহিব আৰু ভাগশেষটো ভাজক হ'ব এটো মনত আছে আমি 1 নম্বৰটো তেনেকুৱাকৈ কৰিছিলো তে আকৌ এটো কেইবাৰ যাব চাও 255 ক 102 দিকেনে আমাক একবাৰে যাব 102 তে মাইনাস কৰিলে আমাক কিমান ৰখিব 5 পৰা 2 গলে গৈ 3 আৰু এটো ৰখিলে 5 তো এতিয়া আমাৰ আৰু ইয়াতে 2 পৰা 1 গলে গৈ এটো আমাৰ দুবাৰ যাব সৰি এটো দুবাৰ যাব 2 2 গুণ 4 2 গুণ 0 2 1 গুণ 2 তেতিয়া আমাৰ কিমান ৰখিব বিয়োগ কৰিলে 2 2 গুণ 4 2 গুণ 0 2 1 গুণ 2 তেতিয়া আমাৰ 5 পৰা 4 গলে গৈ 1 এটো ৰখিলে 5 আৰু 2 পৰা 2 গলে 0 এটো দুবাৰ গৈ বাকি থাকিলে 51 তো এতিয়া আকৌ আমাৰ কি হ'ব 102 টো আগত আহিব তো তোমালোকক মই আগতে আসপাৰি বুজাই দিছিলো নিশ্চয় মনত আছে যিমান লোকে 0 নোলাই এটা 51 টো ইয়াত আহিব নিশ্চয় বুজি পাইছা তেতিয়া 51 102 কেবা যাব মানে 102 ক 51 আমাক দুবাৰ যাব এটো হিচাপত আহিয়ে যায় দুবাৰ গলে তেতিয়া আমাৰ 102 হৈ যাব 102 পৰা 102 গলে 0 এটাকে আমি ইয়াতে কি পালো গখাও কিমান পালো 51 তো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নকেইটা চোৱা
4 নম্বৰ কুৱেশ্যনটো আমি চাবলগীয়া হ'লে 272 আৰু 1032 এই দুটা সংখ্যাৰ মাজত গসাউ উলিয়াব দিছে আগৰ নিচিনাকৈ। তো আমি লিখি লৈছোঁ, দিয়া আছে সংখ্যা দুটা ইমান আৰু ইমান, ডাঙৰ সৰু বাছি লৈছোঁ। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁতে দিয়ে আমি কি কৰিব লাগিব, 1032 আগত লিখিব লাগিব আৰু আমি 272টো পিছত লিখিব লাগিব। এতিয়া কেইবাৰ যাব চাওঁ। তো এতিয়া আমি ডিভাইড কৰিলে 1032ক 272 কেইবাৰ যাব আমি এটা আইডিয়া কৰিব পাৰোঁ। তো এইটো আমাৰ 3 বাৰ মান যাব, 4 বাৰ দিলে বেছি হৈ যাব। 3 2 6, 3 7 21 1 উকলিল 2, 3 2 6 2 8। তেতিয়া আমি এইটো মাইনাছ কৰিব পাৰোঁ। 3 বাৰ গৈ কেনে কিমান থাকিলে, 2ৰ পৰা 6 নাযায়, 1 ধাৰ কৰিলে 12, 12ৰ পৰা 6 গ'লে গৈ 6 থাকিলে, ইয়াতে 2ৰ পৰা 1 গ'লে গৈ 1 থাকিলে, আৰু ইয়াতে 10ৰ পৰা 2 গ'লে গৈ 8 গ'লে গৈ 2 থাকিলে। এতিয়া আমাৰ কেইবাৰ গৈছে, 3 বাৰ গৈছে, 3 বাৰ গৈ কেনে ভাগ শেষ থাকিলে 216। এতিয়া আমি আকৌ কি কৰিম, এইটো 272ক আগত আনিম আৰু 216ক পিছলৈ দিম। এইটো আৰু মই আচপাই নিদিওঁ, 2-3টা দিলোঁহে, তোমালোকে বুজি পালা। তো আমি এইটো আকৌ হৰণ কৰিম। 272ক 216ৰে হৰণ কৰিলে আমাৰ একবাৰে যাব। তো এতিয়া আমি মাইনাছ কৰিলে 1ৰ পৰা 6 নাযায়, 12ৰ পৰা 6 গ'লে গৈ 6, ইয়াত আছে আমাৰ 6, 6ৰ পৰা 1 গ'লে গৈ 5, আৰু তোমাৰ ইয়াতে একবাৰ গৈ বাকী থাকিলে তোমাৰ 56। তো এতিয়া আকৌ আমি কি কৰিম, 216ক আগত আনিম, ইয়াতে 56 লিখিম। এতিয়া আকৌ হৰণ কৰিম, তোমালোকে ইয়াতে হৰণটো চাই লোৱা। কেইবাৰ যাব, তো 3 বাৰ মান যাব, 4 বাৰ দিলে বেছি হৈ যাব। 3 বাৰ মান যাব, 3 6 গুণ 18 8 উকলিল 1, 4 বাৰ দিলে মানে 216তকৈ বেছি হৈ যাব, সেইটো কাৰণে 3 বাৰ যাব। 3 6 গুণ 18 8 উকলিল 1, 3 5 গুণ 15 কে 16। তো মাইনাছ কৰিলে 6ৰ পৰা 8 নাযায়, 1 ধাৰ কৰিলে 16, 16ৰ পৰা 8 গ'লে গৈ 8, ইয়াত আছে 20, 20ৰ পৰা 16 গ'লে গৈ 4, মানে আমাৰ 3 বাৰ গৈ বাকী থাকিলে 48। এতিয়া আমাৰ কি আহিব, 56টো আগত আহিব, ইজিকেল টু 48 লিখিম। এতিয়া 48 কেইবাৰ যাব চোৱা, 56ক 48 যাব আমাৰ, একবাৰ যাব, 1 8 গুণ 8, 1 4 গুণ 4, বিয়োগ কৰিলে তোমাৰ 6ৰ পৰা 8 নাযায়, 1 ধাৰ কৰিলে 16, 16ৰ পৰা 8 গ'লে গৈ 8। এতিয়া আমাৰ ইয়াতে একবাৰ গৈ বাকী থাকিলে তোমাৰ 8 ভাগ শেষ। এতিয়া আকৌ আমাৰ 48 আগত আহিব আৰু 8টো ইয়াত আহিব, 8 48ক কেইবাৰ যাব, 8 6 গুণ 48 ছবাৰ যাব, ভাগ শেষ কিমান হ'ব, 0। এটাকে তুমি বুজি পাইছা গসাও আমাৰ কিমান হ'ল, দিয়াৰফৰ গসাও 8 যি ওলাব এইটোৱে। তো নিশ্চয় বুজি পাইছা। ইয়াৰ আগত 5 নম্বৰটো চোৱা। 5 নম্বৰ কুৱেশ্যনটো আমাৰ আছে কি, যে 405 405 আৰু 2520 এই দুটা সংখ্যা গসাও উলিয়াব লাগে। তো আমি লিখি লৈছোঁ, দিয়া আছে সংখ্যা দুটা ইমান আৰু ইমান। ইয়াতে আমি কি ক'ম, ইয়াত ডাঙৰ সৰুটো বাছি ল'ম, তো আগৰ নিচিনাকৈ। তো এতিয়া আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম। তো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি বুলি লিখি লৈছোঁ। এতিয়া আমি ডাঙৰ সংখ্যাটো আগত লিখিম, ভাজ্য ইজিকেল টু ভাজক ইনটু, এতিয়া আমাৰ 2520ক 405 কেইবাৰ যাব আমি ইয়াতে হৰণ কৰিব লাগিব, কাৰণ ভাগ শেষটো দৰকাৰ। তো এইটো তোমালোকে নিশ্চয় জানা, এইটো কেইবাৰ যাব। তো 400 আছে, ইয়াত 2500 আছে, তেতিয়া 4 নাযায় মাতিলে 400, 4 5 গুণ 20, 4 6 গুণ 24, তেতিয়া 6 বাৰ মান যাব। 400 দি 2500ক ভগালে আমাক 6 বাৰ মান যাব। 400 400, 6 5 গুণ 30, 0 উকলিল 3, 6 0 গুণ 0 3 3, 6 4 গুণ 24। তো নিশ্চয় বুজি পালা। তো এতিয়া আমি মাইনাছ কৰিম, মাইনাছ কৰিলে থাকিলে 0, 2ৰ পৰা 3 নাযায়, 1 ভাগ গ'লে 12, 12ৰ পৰা 3 গ'লে গৈ 9, ইয়াতে আমাৰ 24 হ'ব, 24 গ'লে 0। এতিয়া আমাৰ থাকিলে আমাৰ ইয়াতে 9, 90 থাকিলে ভাগ শেষ গ'ল, 6 বাৰ গৈ কেনে 90 থাকিলে। তো এতিয়া আমাৰ আকৌ 405টো আগত আহিব, তাৰপিছত 90টো পিছত ৰখিব। তো এতিয়া 90 দি কেনে 405ক আমি কৰিব লাগিব, তোমালোকে চাই লোৱা। 90 দি কেনে 405ক কৰিলে আমাৰ 4 বাৰ মান যাব। 4 0 গুণ 0, 4 9 গুণ 36। তো এতিয়া আমাৰ থাকিলে 5, 0 পোৱা নাযায়, 1 গ'লে 10, 10ৰ পৰা 6 গ'লে 4, অৰ্থাৎ এইটো আমাৰ 4 বাৰ গৈ বাকী থাকিলে 45। তো এতিয়া আমাৰ আগত কি আহিব, 90 আহি যাব, সমান সমান কিমান হ'ব, 45। 45 90 কেইবাৰ যাব, দুবাৰ যাব, 2 45 গুণ 90, তো থাকিলে 0 ভাগ শেষ। তো আমাৰ গসাও ওলাই গ'ল। গসাও 45 হৈ গ'ল। নিশ্চয় বুজি পাইছা। ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাব পাৰা, এইটো আমাৰ হৈ গ'ল।
6 নম্বৰটোত আমি কি লিখিছোঁ ইমান আৰু ইমান সংখ্যা দুটা দিয়া আছে আমি কি লিখিম দিয়া আছে সংখ্যা দুটা 155 আৰু 1385 এই দুটা সংখ্যা ডাঙৰ সৰুটো বাছি লৈছোঁ আৰু ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ বুলি আমি লিখি লৈছোঁ তো এতিয়া আমি কি কৰিম ইয়াতে আমি ডাঙৰ সংখ্যাটো আগত লিখিম এতিয়া আমি এইটো দিয়ে এইটো কেইবাৰ যাব আমি হৰণ কৰিম আগৰ নিচিনাকৈ চাই লোৱা 155 to 1385 কেইবাৰ যাব তো ডাইৰেক্ট গোটেইখিনিক যাব যিহেতু 13 বা 3টাক নাযায় 138ক নাযায় তো ডাইৰেক্ট 3টাত গ'লে আমাৰ 1300 1300 এইটো প্ৰায় 150 হ'লে তো আমাৰ 150 300 600 600ক 4বাৰ 1200ক আমাৰ 8বাৰ তো 9বাৰ মান যাব 9বাৰ মান দি চাওঁ 9 5 গুণ 45 5 উকলিল 4 9 5 গুণ 45 45 আৰু 4 আমাৰ হ'ব 49 9 উকলিল 4 9 গুণ 9 আৰু 4 13 তো এইটো 13 হ'লে আমাৰ বেছি হৈ যায় 9বাৰ নাযায় 8বাৰ যাব 9বাৰে অলপ বেছি হৈ গ'ল তো 8বাৰ গ'লে 8 5 গুণ 40 0 উকলিল 4 8 5 গুণ 40 44 4 উকলিল 4 তাৰপিছত আকৌ 8 গুণ 8 8 আৰু 4 তোমাৰ 12 এতিয়া বিয়োগ কৰিলে 5 থাকিলে 8 পৰা 4 গ'লে 4 থাকিলে 3 পৰা 2 গ'লে 1 থাকিলে অৰ্থাৎ আমাৰ 8 বাৰ গৈ 145 বাকি থাকিলে তো এতিয়া 155 টো আগত আহিব 145 টো পিছত বহিব 145 155 কেইবাৰ যাব আমাৰ একবাৰেই যাব একবাৰ গ'লে আমাৰ বাকি থাকিব কিমান তো ইয়াতে আমাৰ 10 বাকি থাকিব 155 ৰ পৰা 145 গ'লে 10 থাকে তো ইয়াৰ আগত আমি কি কৰিম 145 টো আগত আনিম ইজিক্যাল টু আমি কিমান লিখিম 10 এইটো কেইবাৰ যাব 10 আমাৰ 145ক 14 বাৰ যাব কিয় 14 10 গুণ 140 তোমাৰ বাকি থাকিব আমাৰ 5 তো ইয়াতে 10 আগত আহিব 5 টো 5 10ক দুবাৰ যাব বাকি থাকিব ভাগশেষ 0 হ'ব এটাকে গখাও আমি পাই গ'লো গখাও আমাৰ কিমান হ'ব 5 হ'ব ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা নাম্বাৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটোত আমাৰ সংখ্যা দুটা এইটো দিয়া আছিল আমি লিখি লৈছোঁ ইউক্লিডৰ কলন বিধিলৈকে ব্যৱহাৰ কৰি পাওঁ এতিয়া আমি ডাঙৰ সৰুটো আমি লিখি লৈছোঁ ভাজ্যজিকেল ভাজক এতিয়া আমি হৰণ কৰিম এইটো তো এটা আছে 1296 আৰু এটা আছে 384 তো এইটো আমাৰ কেইবাৰ যাব এইটো আমি 400 বুলি ধৰিলে এইটো আমাৰ 1300 বুলি হ'লে আমাৰ 4বাৰ মান যাব বেছি নাযায় 4 4 গুণ 16 6 উকলিল 1 4 8 গুণ 32 32 1 33 3 উকলিল 3 4 3 গুণ 12 তো 4বাৰ দিলে বেছি হৈ যায় তো আমি এইটো 3বাৰ দিব লাগিব এইটো যেহেতু আমাৰ 400 1200ক আমাৰ 3বাৰ যাব মই 4বাৰ কৈছিলোঁ তো 3বাৰ গ'লে আমাৰ 3 4 গুণ 12 2 উকলিল 1 আকৌ 3 8 গুণ 24 24 আৰু উকলিছিলে আমাৰ 1 25 25ৰ 5 উকলিল আমাৰ 2 3 3 গুণ 9 2 11 তো এতিয়া আমি মাইনাছ কৰিলে 6 পৰা 2 গ'লে আমাৰ 4 থাকিব 9 পৰা 5 গ'লে আমাৰ 4 থাকিব 2 পৰা 1 গ'লে 1 থাকিব তেতিয়া 144 থাকিব 3বাৰ গৈ তো নিশ্চয় বুজি পালা তো ইয়াৰ আগত আমি 384ক আগত লৈ আহিম আৰু 144 পিছত থাকিব এইটো আগৰ পৰা এনেকুৱা নিয়ম তেতিয়া এইটো কেইবাৰ যাব এইটো আমি হৰণ ইয়াতে মই কৰি দেখাই আছোঁ চোৱা 384 144 তো এইটো আমাৰ দুবাৰ যাব দুবাৰ গৈ 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 তো এতিয়া মাইনাছ কৰা 4 পৰা 8 নাযায় ভাগ গ'লে 14 পৰা 8 গ'লে 6 ইয়াত আছে আমাৰ 7 পৰা 8 নাযায় ভাগ গ'লে 17 পৰা আমাৰ 8 গ'লে 9 তো আমাৰ বাকি থাকিলে দুবাৰ গৈ 96 কিমান থাকিলে আমাৰ 96 থাকিলে তো আকৌ আমাৰ কি হ'ব 144 টো আগত আহিব আৰু 96 টো পিছত থাকিব এতিয়া 96 144ক কেইবাৰ যাব একবাৰেই যাব তো আমি এইটা আইডিয়া কৰিব লাগিব একবাৰেই যাব 166 19 যা 9 তো আমি মাইনাছ কৰিলে 4 পৰা 6 নাযায় এক ভাগ গ'লে 14 পৰা 6 গ'লে 8 আৰু ইয়াত আছে আমাৰ 13 পৰা 9 গ'লে আমাৰ 4 তো একবাৰ গৈ আমাৰ বাকি থাকিলে 48 তো এতিয়া 96 আগত আৰু 48 পিছত 48 96ত কেইবাৰ যাব দুবাৰ গ'লে আমাৰ 96 হয় তো ইজিক্যাল টু দুবাৰ গৈ আমাৰ বাকি থাকে কিমান তো আমাৰ দুবাৰ গ'লে আমাৰ ভাগশেষ কিমান হ'ব 2 এইটো মই পূৰণ কৰি ইয়াতে দেখাই দিছোঁ 2 × 40 ইয়াতে 96 হয় তো ভাগশেষ 0 হ'ল এটাকে গখাও তো এতিয়া তোমালোকে চোৱা ইয়াৰ আগৰ কুৱেশ্যনটো
ইয়াৰ এইটোৱে লাষ্ট কুৱেশ্যন হ'ব একৰ এই 8 নম্বৰ কুৱেশ্যনটো লাষ্ট আছিলে 8 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই লোৱা 1848 আৰু 3558 কিন্তু কিছুমানৰ কিতাপত হয়তো প্ৰিণ্টত ভুল হৈছে কিতাপখনত ছপাত ইয়াত 4 আছে 4 নহয় এইটো 3000 হ'ব তোমালোকে চাই ল'বা মই ইয়াতে লাষ্ট কুৱেশ্যনটো কৰি দিছোঁ তো তোমালোকে চাই লোৱা ইয়াৰ গসাউটো হৈছে তোমাৰ এইটো আছিলে ডাঙৰ সৰুটো বাছিছোঁ বাছাৰ পিছত গসাউ আমাৰ ওলাইছোঁ 22 আনসাৰটো তো তোমালোকে চাই লোৱা এইটো ভিডিঅ'ত এইখিনি আছিলে তো কমেণ্টত জনাবা ভিডিঅ'টো চাই কেনেকুৱা লাগিছে এতিয়া যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিবা থেংক ইউ